আমাৰ ডিগবৈবাসী আৰু অসমবাসীক দুৰ্গা পূজাৰ শ্ৰদ্ধাৰ নমস্কাৰ জনাইছোঁ। প্ৰত্যেক বছৰ মই পূজাৰ শুভেচ্ছা বুলি কওঁ, এইবাৰ শুভেচ্ছা কোনো কথাই নহয়, কাৰণ দুৰ্গা মাক আমি অকণমান বেয়া পাইছোঁ। এটা সময়ত লৈ গ'লে বেলেগ কথা আছিলে, চবেই এদিন যাব, কিন্তু আমাৰ জুবিনক আমাক দৰকাৰ আছিলে, অসম ৰাইজক দৰকাৰ আছিলে, অসমীয়া কালচাৰক দৰকাৰ আছিলে। কিন্তু দুৰ্গা মা যদি চেষ্টা কৰিলে সময়ত বা সিহঁতৰ ইচ্ছা থাকিলে আজি আমাৰ জুবিন আমাৰ মাজত থাকিলে হয়। সেইকাৰণে আমি দুৰ্গা মাৰ লগত মাতিছোঁ। আৰু মোৰ যোনটো ধাৰণা, ডিগবৈত বাকী পেণ্ডেলত দুৰ্গা মা কিমান যায় কিমান নাযায় ইহঁতেই জানে, কিন্তু মোৰ পেণ্ডেলত দুৰ্গা মা আহে, মোৰ লগত কথাও পাতে। দুৰ্গা মাৰ লগত কাজিয়া কৰোঁ মই, কি আপুনি আমাৰ জুবিনক লৈ কিনে আপুনি ভাল কৰা নাই। সিও নিঃশব্দ হৈ যায়, একো মাতিব নোৱাৰে। খালি এইটোৱে কয় তাৰ ইমানেই লেখা আছিলে, মোৰ কোনো গাত ভুল নাই। কিন্তু মই এজন অসমবাসী হিচাপত মই দুৰ্গা মাক এইটো দুখী বুলি ভাবোঁ, কি দুৰ্গা মাই আমাৰ জুবিনক লৈ কিনে ভাল কৰা নাই। আৰু আকৌ মই আমাৰ ডিগবৈবাসী আৰু অসমবাসীক মই দুৰ্গা পূজাৰ শ্ৰদ্ধাৰ নমস্কাৰ কৰিছোঁ। ধন্যবাদ।